মঙলবাৰে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পাব UPPLৰ ইতিমধ্যে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছতে বড়োভূমিত ব্যাপক চৰ্চা আৰু দেখিবলৈ পোৱা গৈছে আগ্ৰাসী ৰূপত এতিয়া UPPL আগবাঢ়িছে 15টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব UPPLে বড়োভূমিৰ বাদেও অন্য 6টা সমষ্টিত প্ৰাৰ্থী দিব UPPLে আৰু UPPLে নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈছে UPPLে কাৰো লগত এবাৰ হয়তো মিত্ৰতা নকৰিব নিজৰ শক্তি নিজেই প্ৰদৰ্শন কৰিব বড়োভূমিত আৰু তেনে ধৰণে ৰণনীতি প্ৰস্তুত কৰা হৈছে আৰু বিজেপিৰ ক্ষমা কৰিব UPPLৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে BPFৰ মাজত আমি গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাইছো বড়োভূমিত অকলে শক্তি প্ৰদৰ্শন কৰিব UPPLে আগ্ৰাসী ৰূপত দেখিবলৈ পোৱা গৈছে UPPL দলৰ সিদ্ধান্তৰ মতেহে 26ৰ নিৰ্বাচনত প্ৰাৰ্থী হ'বলৈ ওলাইছো বুলি প্ৰমোদ বড়োৱে কৈছে প্ৰমোদ বড়ো তামুলপুৰ সমষ্টিৰ এবাৰ UPPLৰ প্ৰাৰ্থী হ'ব তামুলপুৰত এবাৰ এখন খেলা হ'ব আৰু যদিহে তামুলপুৰত এবাৰ বিশ্বজিৎ দৈমাৰীয়ে প্ৰাৰ্থিত্ব পায় তেনেহলে খেলখন জমিব আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিশ্বজিৎ দৈমাৰী আমি দেখুৱাইছো যিসকলে প্ৰাৰ্থিত্ব পাইছে তেওঁলোকৰো ফটোগ্ৰাফ আমি দেখুৱাম প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে আমি অসমবাসী ৰাইজক দেখুৱাইছো UPPLে যিখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে সেই প্ৰাৰ্থী তালিকাখনেই পৰিস্ফুত কৰিছে যে এইবাৰ বিজেপিৰ লগত আৰু UPPLৰ মিত্ৰতা নাথাকে কাৰণ মিত্ৰতাৰ সম্পৰ্কত বিজেপিলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল কিন্তু বিজেপিয়ে মিত্ৰতাৰ সম্পৰ্কত কোনো ধৰণৰ কথা নজনালে UPPLক আৰু UPPLে সেইবাবেই নিজাববীয়াকৈ ৰণনীতি প্ৰস্তুত কৰিছে আৰু 15টা সমষ্টিৰ বাদেও আন 6টা সমষ্টিত বড়োভূমিৰ নহয় বাহিৰৰ 6টা সমষ্টিতো এবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নাম দেখুৱাইছো তামুলপুৰত কুকুৰাঝাৰত প্ৰাৰ্থিত্ব আগবঢ়াব লৰেন্স ইছলাৰীয়ে ভেৰগাঁও সমষ্টিত নেৰচন বড়োক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে উদালগুৰিত দীপেন বড়োক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বিজনীত কমল সিং নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে মুঠ 6টাকৈ সমষ্টিত UPPLে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু এই সম্পৰ্কত দলৰ সভাপতি তথা BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী মন্তব্য আহিছে আমি সেই মন্তব্য আগবঢ়াব বিচাৰিছো দলে সিদ্ধান্ত লৈছে যে মই পাৰ্টি প্ৰেচিডেণ্ট হিচাপে ইলেকশ্যন কণ্টেষ্ট কৰিব লাগে আৰু এইবাৰ আমি বড়োলেণ্ডৰ ভিতৰত 15খন আসনত কণ্টেষ্ট কৰাৰ কাৰণে ঠিক কৰা হৈছে আৰু বাহিৰত প্ৰায় 6খন আসনৰ কাৰণে এটা প্ৰিপাৰেশ্যন চলি থকা হৈছে তেনেকুৱা মিত্ৰতা কৰা নাই কিন্তু বিভিন্ন দলৰ লগত আলোচনা চলি আছে যেহেতু আমি অকলে খেলিম তো আমি যিকিন হওক দলৰ লগত কথা পাতিব পাৰোঁ যিকিন হওক দলৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰোঁ কথা হৈছে আমাৰ বিধায়ক জিকিব লাগে অসম বিধানসভাত আহি থকা যি চৰকাৰখন বনাব লাগে আৰু তাত অসমৰ বিভিন্ন খিলঞ্জীয়া পিছপৰা জনগোষ্ঠীবিলাকৰ সমস্যাবিলাক মাত মাতাৰ লগতে বড়োলেণ্ড অঞ্চলৰ জ্বলন্ত সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এটা সিদ্ধান্ত ল'ব পৰাকৈ তাতে কাম কৰিব লাগে প্ৰতিদ্বন্দ্বিতা বুলি ক'লে ইয়াতে BPFৰ লগতে হ'ব কাৰণ তেওঁলোকে এলায়েন্স হিচাপে খেলিব বিজেপিৰ প্ৰায় কেণ্ডিডেট নাথাকিব BPFৰ কেণ্ডিডেট থাকিব যি কেণ্ডিডেটে নাথাকিব কিয় আমাৰ কাৰণে ফেক্টৰ নহয় এতিয়া এই সমষ্টিবাসীয়ে কৈ আছে যে ইয়াত ভাল কেণ্ডিডেটটোহে চাম আমি কোনো পাৰ্টি নাচাওঁ আমি UPPLকো নাচাওঁ বা BPFকো নাচাওঁ বা BJPকো নাচাওঁ বা কংগ্ৰেছকো নাচাওঁ যিকোনো পাৰ্টিটোকে আমি নাচাওঁ আমি ইয়াতে প্ৰাৰ্থী চাম কেণ্ডিডেটটোকে চাম মোৰ কাৰণেতো কোনো জাতি নহয় জাতি নাই ধৰ্ম নাই
মোৰ কাৰণে কোনো অঞ্চল নাই, একে অঞ্চল, একে জাতি, একে ভাষা, একে মানে মানুহ, গতিকে ইয়াত কোনো বেলেগ বেলেগ নহয়। খৈৰাবাৰী লাষ্ট পাৰ্টত বৰ্ডাৰৰ প্ৰায় আদি কৰি লৈ পেলাই ভূটান সীমালৈকে যিমান জনগোষ্ঠী আছে সকলোৱে মোক মৰম দিব, আশীৰ্বাদ দিব, সমানে সহায় সহযোগ আগবঢ়াম। শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া মই বিশেষভাৱে ধন্যবাদ জনাম। আজি তেওঁৱে মোক নমিনেট কৰিছে। মূল প্ৰতিদ্বন্দ্বী নামটোতো মই এতিয়া ক'ব নোৱাৰিম, কিন্তু এনে দেখাত আমি BPF দলকে আমি মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছোঁ। এয়া BPF আৰু UPPLৰ মাজত এইবাৰ 15টা সমষ্টিত খেলা হ'ব। 4টা সমষ্টি বিজেপিয়ে নিজৰ বাবে লৈছে আৰু 11টা সমষ্টি BPFক এৰি দিছে। 11টা সমষ্টিত খেলাখন হ'বই আৰু সেই 4টা সমষ্টিটো কিন্তু এইবাৰ UPPLে শক্তিশালী পাৰ্টি প্ৰক্ষেপ কৰিব। ইতিমধ্যে সেই তালিকাখনত কথাবোৰ পৰিস্ফুট হৈছে। UPPLৰ এটা খবৰ আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ। কমল সিং নাৰ্জাৰীক উষ্ম আদৰণি জনোৱা হৈছে। বিজনীত UPPLৰ কৰ্মীসকলে উষ্ম আদৰণি জনোৱাৰ দৃশ্যাংশ আমাৰ হাতলৈ আহিছে। বিজনী UPPLৰ কাৰ্যালয়ত আদৰণি জনোৱা হৈছে কমল সিং নাৰ্জাৰীক আৰু বিজেপিয়ে তেওঁক প্ৰাৰ্থিত্ব বা টিকট দিয়াৰ বাবেই তেওঁ উৎফুল্লিত। UPPL কৰ্মীসকল, বিজনীৰ UPPL কৰ্মীসকল উৎফুল্লিত আৰু তেওঁক জয়যুক্ত কৰাবৰ বাবে এবাৰ দেহে কেহে UPPLৰ কৰ্মীসকল লাগিব বুলি আমাৰ সাংবাদিকৰ আগত দলীয় কৰ্মীসকলে কৈছে। লগতে আমাৰ সম্পাদক আৰু বিভিন্ন কমিটিৰ ওপৰত আমাৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি সেই প্ৰতিক্ৰিয়া শুনাব বিচাৰিছোঁ। মানে দলে মোক খুব ভাল পাই পেলাই আমাৰ বিজনী জিলা UPPL দল লগতে ব্লকসমূহৰ লগতে প্ৰাইমেৰীসমূহৰ বা ইয়াত চেলসমূহৰ যিটো মানে আবেদন নিবেদন তেওঁ মানে গ্ৰহণ কৰি পেলাই সকলোৱে মানে মোৰ কাৰণে টিকট বিচাৰিছিল, টিকটটো দিলে। তাৰ কাৰণে প্ৰথমতে মই আমাৰ UPPL দলৰ প্ৰধান সভাপতি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তালৈকে যিসকল কোৰ কমিটিৰ সদস্যসকল আছে বা চেণ্ট্ৰেল কমিটিৰ যিসকল মানে আমাৰ বিষয়ববীয়াসকল আছে তেওঁলোকলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমাৰ প্ৰথমতে UPPL দলৰ যিসকল আমাৰ কাৰ্যকৰ্তাসকল আছে জিলা, চেণ্ট্ৰেল, ব্লক, প্ৰাইমাৰী কমিটি আৰু বিভিন্ন চেলৰ মানে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে নাম লোৱাত অসুবিধা হ'ব। গতিকে বিজনী ৰাইজে যিখিনি মানে ঢৌ উঠাই দিছে, ক'বলৈ গ'লে বিজনী ৰাইজে মানে নেক্সট আকৌ মানে পুৰণাক লাগে বুলি বিভিন্ন জাতি জনগোষ্ঠীৰ ফালৰ পৰা যিখিনি তেওঁলোকে মানে ঢৌ উঠাই দিছে, সেই ঢৌৱে বহুখিনি কাম কৰি আছে। আৰু সেই ঢৌ মাধ্যমতে আমাৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই এইখিনি ব্যৱস্থা কৰিবলৈ তেওঁ মানে সিদ্ধান্তটো লৈছে। আৰু তেখেতৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তক আমি আমাৰ বিজনীৰ ফালৰ পৰা ৰাইজেও মানে গ্ৰহণ কৰি আছে আৰু আমাৰ দলৰ ফালৰ পৰাও কাৰ্যকৰ্তাসকলে গ্ৰহণ কৰিছে। তাৰ কাৰণে মোৰ মানে খুব ভাল লাগিছে। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজনীৰ সকলো জনগোষ্ঠীৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকৰ যিটো ঢৌ, এই ঢৌৱে বহুখিনি মানে আগুৱাই লৈ আহিছে। এতিয়া 15টা বছৰত বিজনীৰ বাবে যিখিনি কৰিব লগা আছিল সেইখিনি মই কৰিব পৰা নাই। এই 5টা বছৰত যদি সময় পাওঁ, সুন্দৰকৈ যদি মানে বিপুলভাৱে জয়ী হৈ যাওঁ, তেতিয়া মানে বিজনী ৰাইজৰ কাৰণে কিছুমান কাম কৰিম বুলি সিদ্ধান্ত লৈ থৈছোঁ। গতিকে এইখিনি কাম বিজনীৰ ৰাইজে মোক মৰম কৰি